আসাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা কেইবাটাও এছিষ্টেণ্ট প্ৰফেচাৰ নন টেকনিকেলৰ শিক্ষকৰ পদ ওলাইছে। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আসাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা গুৱাহাটীৰ ফালৰ পৰা পষ্ট ওলাইছে 58টা এছিষ্টেণ্ট প্ৰফেচাৰৰ পষ্টৰ কাৰণে টেকনিকেল আৰু নন টেকনিকেল পদৰ বাবে। 1 নম্বৰ পদটো হ'ল এছিষ্টেণ্ট প্ৰফেচাৰ টেকনিকেল পষ্ট ওলাইছে 54টা পদ 54টা পষ্ট ওলাইছে। ব্ৰাঞ্চ ৱাইজ ভেকেঞ্চি আছে আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিঙৰ আপোনালোকৰ 24টা ভেকেঞ্চি, মেকানিকেল ইঞ্জিনিয়াৰিং 15টা ভেকেঞ্চি, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 5টা ভেকেঞ্চি, কেমিকেল ইঞ্জিনিয়াৰিং 6টা ভেকেঞ্চি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং 6টা ভেকেঞ্চি, কম্পিউটাৰ এপ্লিকেশ্যন 1টা ভেকেঞ্চি। এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকৰ কোনটো পদৰ কাৰণে কি লাগিব? BE BTech BS 4 year ডিগ্ৰী কোৰ্চ আৰু ME MTech বা MS MTech in relevant branch with ফাৰ্ষ্ট ক্লাছৰ সৈতে আপোনালোকক পাছ কৰা হ'ব লাগিব। তেনেকৈ এইবিলাকো দি আছে, আপোনালোকে নিজে পঢ়ি চাই ল'ব পাৰিব। গ্ৰেজুৱেশ্যন অফ 3 year duration with mathematics as a compulsory subject। তাৰপৰা 2 নম্বৰ এছিষ্টেণ্ট প্ৰফেচৰ নন টেকনিকেল পদটোৰ কাৰণে আপোনালোকৰ পষ্ট ওলাইছে 6টা ভেকেঞ্চি আৰু ছাবজেক্ট ৱাইজ যদি ভেকেঞ্চি ক'বলৈ যাওঁ তেনেহ'লে মেথামেটিক্সত 6টা ভেকেঞ্চি আছে। আৰু এইটো কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো দিয়া আছে, নটিফিকেশ্যনত দিয়া আছে। স্কেল অফ পে চেলাৰীটো আপোনালোকৰ থাকিব 57,700 টকাৰ পৰা আৰম্ভ হ'ব আৰু এইটো আপোনালোকৰ হ'বগৈ 1,82,400 টকা পৰ্যন্ত হ'বগৈ। আৰু এজ লিমিটটো আপোনালোকৰ 21 বছৰতকৈ ওপৰত হ'ব লাগিব আৰু 38 বছৰতকৈ তলৰ হ'ব লাগিব। মানে 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত আপোনালোকৰ বয়সৰ সময়সীমাটো থাকিব লাগিব। আৰু এই চিলেকশ্যনটো আপোনালোকৰ কেটেগৰী ৱাইজ থাকিব। SC ST STHৰ কাৰণে 5 বছৰ এই চিলেকশ্যন, OBC MOBC কাৰণে 3 বছৰ এই চিলেকশ্যন থাকিব। PWBD কাৰণে 10 বছৰ এই চিলেকশ্যন থাকিব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ক'বলৈ গ'লে এপ্লিকেশ্যন ফিজটো জেনেৰেলৰ কাৰণে 250 টকা, OBC কাৰণে 150 টকা আৰু SC ST কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিব লগা নাই। আৰু এইটো পদৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব? আপোনালোকে AESRB ৰিক্ৰুইটমেণ্ট পৰ্টেল অফিচিয়েল ৱেবছাইটত যাব লাগিব, তাত গৈ আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকে জানি থৈ লওক। ষ্টাৰ্ট হৈছিলে আপোনালোকৰ 18 এপ্ৰিলৰ পৰাই আৰু ডেটটো আপোনালোকে এক্সটেণ্ড কৰি দিয়া হৈছে 8 মে' পৰ্যন্ত। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই ইনফৰ্মেটিভ লাগিলে ছাবস্ক্ৰাইব কৰি থৈ আমাৰ চেনেলটোৰ অংশীদাৰ হ'ব পাৰে। ধন্যবাদ। জয় অসম।